জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ ছায়েন্সৰ পাৰ্ট 2ৰ চেপ্টাৰ নম্বৰ 3 চেঞ্জেছ এৰাউণ্ড আছ অসমীয়াত কয় ইয়াক আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ। এইটো লেচনৰ কুৱেশ্যন আনচাৰবোৰ ইংৰাজী আৰু অসমীয়া মিডিয়াম দুয়োটাতে দি দিম, একেবাৰে সহজভাৱে বুজাই দিবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা। ইয়াৰ এইটো বুকৰে পাৰ্ট 2ৰ ছায়েন্সৰ তোমালোকে ছায়েন্সৰ পাৰ্ট 2ৰ ফাৰ্ষ্ট চেপ্টাৰ নম্বৰ 1 আৰু 2টো অলৰেডি মই আপলোড কৰিলোঁ। এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সটো চেক কৰিবা, পাই যাবা। চেঞ্জেছ এৰাউণ্ড আছ মানে আমাৰ ওচৰে পাজৰে থকা যিমান বস্তু আছে সেই বস্তুবোৰ কেনেধৰণৰ পৰিৱৰ্তন হয় আৰু সেই পৰিৱৰ্তনটো হোৱাৰ পিছত তাক আকৌ আগৰ অৱস্থালৈ নিব পাৰি নে নাই সেইটোৰ বিষয়ে আছে। একেবাৰে সহজ, একেবাৰে ইজি হয় লেচনটো, বেছি টান নহয়। কুৱেশ্যন আনচাৰবোৰো সহজে, গতিকে কুৱেশ্যনবোৰ অলপ দীঘল কিন্তু এনচাৰবোৰ একেবাৰে সহজ। চোৱা, এইটো এটা এপিএ চোৱা, বেলুন এটা ফুলালেকে বেলুনটো প্ৰথমতে কি থাকে, সৰু হৈ থাকে। যেতিয়া বায়ু দিয়া হয়, ফুলাই দিয়া হয়, তেতিয়া কি হয়, ডাঙৰ হৈ যায়। কিন্তু আকৌ কি হয়, এইটো মানে চেঞ্জ, বেলুনটো ফুলাই দিয়াৰ পিছত ডাঙৰ হৈ যায়, সেইটো এটা চেঞ্জ হৈছে। এটা শ্বেপৰ পৰা আৰু এটা শ্বেপ হৈ গৈছে, এইটো এটা হ'ল চেঞ্জ, মানে পৰিৱৰ্তন হৈছে। আকৌ সেই পৰিৱৰ্তনটো আকৌ আমি আগৰ অৱস্থালৈ যেতিয়া বেলুনটো মানে বায়ুটো এৰি দিম, তেতিয়া আগৰ অৱস্থালৈ আহি যাব, বেলুনটো আকৌ আগৰ অৱস্থালৈ আহি যাব। গতিকে সেইটো কি হ'ব, বিপৰীতমুখী পৰিৱৰ্তন। মানে আগৰ বস্তু এটা যোনটো অৱস্থাত থাকে, চেঞ্জ হোৱাৰ পিছত আকৌ সেইটো অৱস্থালৈ ঘূৰি আহে, তাকে কয় বিপৰীতমুখী পৰিৱৰ্তন। আৰু যোনবোৰ বিপৰীতমুখী পৰিৱৰ্তন কৰিব নোৱাৰি সেইবোৰ কোনবোৰ বস্তু, যেনেদৰে গাখীৰটো দৈ হোৱাৰ পিছত কি হয়, দৈ হোৱাৰ পিছত ডাঠ হৈ যায়, কিন্তু সেই দৈটো আকৌ গাখীৰলৈ পৰিৱৰ্তন কৰিব পাৰি জানো? কৰিব নোৱাৰি। গতিকে সেইটো কি হয়, বিপৰীতমুখী পৰিৱৰ্তন কৰিব নোৱাৰি, মানে আগৰ অৱস্থালৈ ঘূৰাই নিব নোৱাৰি। এইখিনিৰ ওপৰতে আছে, বেছি টান নহয়। তাৰপিছত ইয়াৰে পেজ নম্বৰ 64ত ইয়াৰ কিছুমান বিপৰীতমুখী হ'ব পাৰে আৰু বিপৰীতমুখী কৰিব পৰা আৰু নোৱাৰা কৰিব পাৰি, কোনকেইটা পইণ্ট কৰিব পাৰি নোৱাৰি সেইকেইটা তোমালোকে কৰিবা, চেষ্টা কৰিবা, পাৰিবা। দুটামান মই শিকাই দিছোঁ। কেঁচা কণীক সিজোৱা কণী লৈ, কেঁচা কণীটো যেতিয়া সিজোৱা হয়, সিজোৱা কণীটো আকৌ কেঁচা কণীলৈ নিব পাৰি নেকি? নোৱাৰি। গতিকে এইটো হ'ব কি, বিপৰীতমুখী হ'ব পাৰে। হয়, নহয়, বিপৰীতমুখী হ'ব নোৱাৰে, মানে আগৰ অৱস্থালৈ যাব নোৱাৰে। কেঁচা মিশ্ৰণৰ পৰা পিঠা লৈ, যেতিয়া কেঁচা মিশ্ৰণ, চাপ'জ চাউলৰ গুৰি এটাই পিঠা বনোৱা হয়, পিঠাটো আকৌ কেঁচালৈ বনাব পাৰি নেকি? নোৱাৰি। গতিকে ইয়াত কি হ'ব, নহয় হ'ব, ইয়াতো নহয় বুলি লিখিব লাগিব। বুজি পাইছা? গতিকে এইখিনি গোটেইখিনি তোমালোকে পাৰিবাই। গোটেই লেচনটো ভালকৈ চাবা, তেতিয়া ভালকৈ বুজি পাবা। আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা, তেতিয়াহে মই ভিডিঅ'বোৰ যেতিয়া আপলোড কৰোঁ তেতিয়া পাই যাবা। 1 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা। To walk through a water-loaded area, you usually shorten the length of your dress by folding it. Can this change be reversed? আমি যদি পানী থকা ঠাইত যদি যাওঁ, তেতিয়া আমি কি কৰোঁ, কাপোৰটো কুচাই লৈ, বা পেণ্ট পিন্ধিলে তোমালোকে কি কৰা, কুচাই লোৱা। তেতিয়া কি হ'ব, সেই কুচোৱা পেণ্টটো বা কাপোৰযোৰ আমি তললৈকে মানে আকৌ আনফল্ড কৰিব পাৰোঁ নে নাই, আমি সুধিব পাৰোঁ। আগৰ অৱস্থালৈ নিব পাৰোঁ নে নাই সুধিব পাৰিছে। নিব পাৰোঁ, কাৰণ কাপোৰটো ফল্ড কৰি দিওঁ, আকৌ পানীটো যেতিয়া আমি পানীখিনি পাৰ হৈ যাম, তেতিয়া আকৌ কাপোৰটো নমাই দিলেই হৈ যায়, হয়নে নহয়? গতিকে আগৰ অৱস্থালৈ নিব পাৰোঁ। একেবাৰে সহজ এনচাৰটো, আৰু একেবাৰে সৰু হিচাপত দিছোঁ। তোমালোকে মই যিমানখিনি দিছোঁ তাতকৈ সৰুকৈ লিখিব পাৰিবা, কোনখিনিলৈকে লিখিলে হৈ যাব, চাই থাকা। এইটো চোৱা, য়েছ ইট কেন বি ৰিভাৰ্ছ বাই আনফল্ডিং দ্য ড্ৰেছ। তোমালোকে এনচাৰটো ইয়ালৈকে লিখিলেও হ'ব। মই দুটা মানে এনচাৰটো অলপ দীঘলকৈও দিছোঁ, হয়তো তোমালোকৰ 2 মাৰ্কছৰ কাৰণে আহি যাব পাৰে। 2 মাৰ্কছৰ কাৰণে আহিলে গোটেইখিনি লিখি দিবা, অ'কে? সেইটো চোৱা, ইয়াৰ পৰা যদি অলপ কম মাৰ্কৰ কাৰণে আহে, ইয়াৰ পৰা ইয়ালৈকে লিখিবা। 2 মাৰ্কৰ কাৰণে আহিলে চেষ্টা কৰিবা গোটেইখিনি লিখিবলৈ, বুজি পাইছা? গতিকে এইটো কি হ'ব, বিকজ এজ উই হেভ শ্বৰ্টেন দ্য লেন্থ অফ আৱাৰ ড্ৰেছ উই কেন অলছ' আনফল্ড ইট এণ্ড ৰিভাৰ্ছ দ্য চেঞ্জ। আমি কি কৰিব পাৰোঁ, ড্ৰেছযোৰ আমি আনফল্ড কৰি পেলাই, মানে ভাঁজটো নমাই দি, ভাঁজটো খুলি দি আমি আকৌ সেই আগৰ অৱস্থালৈ ৰিভাৰ্ছ, মানে বিপৰীতমুখী কৰিব পাৰোঁ, আগৰ অৱস্থালৈ নিব পাৰোঁ। এইটো ৰিভাৰ্ছ দ্য চাৰ্জ হৈ আছে, চাৰ্জ নহয়, চেঞ্জ হ'ব। CH, এই ৱৰ্ডটো CHANGE, চেঞ্জ। অ'কে, আৰটো এন হ'ব। ইউ এক্সিডেণ্টলি, অসমীয়াখিনি অলপ ইংৰাজীখিনি আগতে দি তাৰপিছত মই অসমীয়াখিনি দি আছোঁ। সম্পূৰ্ণলৈকে ভিডিঅ'টো চাই থাকিবা, আৰু নহ'লে তোমালোকে যদি ইংৰাজীখিনি পঢ়া নাই তেন্তে স্কিপ কৰিব পাৰা এইখিনি আগৰখিনি। ইউ এক্সিডেণ্টলি ড্ৰপ ইয়ৰ ফেভাৰেট টয় এণ্ড ব্ৰক ইট। তোমাৰ ফেভৰেট পুতলা এটা ভাঙি দিলা, মানে ভাঙি গ'ল, আৰু হঠাৎ ভাঙি গ'ল। দিছ ইজ এ চেঞ্জ ইউ ডিড নট ৱেণ্ট। কেন দিছ চেঞ্জ বি ৰিভাৰ্ছড? মানে কি কৈছে,
যে তোমাৰ এটা পুতলাটো ভাঙি গ'ল পৰিৱৰ্তন তোমালোকে এইটো মানে পৰিৱৰ্তনটো তোমালোকে বিচৰা নাছিলা এই পৰিৱৰ্তনটো তোমালোকে বিচৰা মানে ভাঙি গ'ল তোমালোকে ভাঙি যোৱাটো মানে বিচৰা নাছিলা কিন্তু তোমালোকে এইটো চেঞ্জ কৰিব পাৰিবানে সুধিছে পুতলাটো আকৌ আগৰ অৱস্থালৈ নিব পাৰিবানে নাই ওকে নো দিস চেঞ্জ ক্যান নট বি ৰিভাৰ্স আমি এইটো মানে আগৰ অৱস্থাত নিব নোৱাৰো জইন আঠা লগাই জইন কৰিব পাৰো কিন্তু সেই জইনটো কমপ্লিট সম্পূৰ্ণভাৱে আমি ঠিক কৰিব নোৱাৰো গতিকে সেইখিনি কথা ইংৰাজীত লিখিছো বিকজ it is never possible to restore a broken doll however some glue can be broken doll etu full stop dibo pare dollar pisot tar pisot likhibo pare je however some glue can be used to attach the joint but does not reach its full form mane ami atha di pele attach koribo parbo kintu agor obosthalok complete agor obosthaloi nibo noaru ekhini kotha likhi dile hoy jabo okay tar এটো কোৱেশ্চন নম্বৰ 3 আনসাৰটো মই ইয়াতে বুকতে কৰি দিম সোৱা মানে কোনবোৰ পইণ্ট বিপৰীতমুখী কৰিব পাৰি নোৱাৰি অলৰেডি পেজ নম্বৰ 64 কিছুমান পইণ্ট দিছে নহয় যেনেকুৱা হেইবোৰৰ নিচিনা কিছুমান মানে সেন্টেন্সবোৰ বেলেগ বেলেগ দিছে বস্তুবিলাক বেলেগ বেলেগ দিছে প্ৰথমটো সোৱা কাঠ এটুকুৰা ফলা কাঠ এটুকুৰা যদি ফালি দিও সেই কাঠটুকুৰা আকৌ কাঠলৈ পৰিৱৰ্তন কৰিব পাৰে মানে কাটাটো না কাটালৈ কাটি দিও কাঠ এটুকুৰা যদি ফালি দিয়াৰ পিছত আকৌ সেই গোটা অৱস্থালৈ নিব পাৰিম জানো নোৱাৰিম গতিকে এটো বিপৰীতমুখী হ'ব পাৰে নে নোৱাৰে হয় নহয় বিপৰীতমুখী হ'ব নহয় বুলি লিখিবা যেহেতু হ'ব বিপৰীতমুখী নহয় হেবাবে নহয় বুলি লিখিবা বৰফ এটুকুৰা গলা বৰফ এটা যেতিয়া গলি যায় পানী হৈ যায় পানীটো আকৌ ফ্ৰিজত থলে বৰফ হৈ যায় গতিকে আগৰ অৱস্থালৈ বৰফলৈ নিব পাৰো গতিকে এটো হ'ব হয় বিপৰীতমুখী হয় পানীত চেনি দ্ৰৱীভূত হোৱা আমি পানী অলপ পানী যদি চেনি অলপ গুলি দিও তাৰ পিছত সেই চেনিখিনি আকৌ পাব পাৰো না সেই চেনিখিনি পাব পাৰিম কেনেকৈ পাব পাৰিম আমি যদি পানীখিনি বইল কৰি দিও চেনি দ্ৰৱীভূত হোৱা পানীখিনি বইল কৰি দিও তেতিয়া পানীখিনি ভাপ হৈ যাব আৰু চেনিখিনি যেতিয়া পানীখিনি ভাপ হৈ গুটেইখিনি ভাপ হৈ যাব তেতিয়া চেনিখিনি হে তলত মানে গুড়া হৈ থাকিব হে আগৰ অৱস্থাত ন মানে গোটা ঠাইত গোটা নাথাকিব চেনিখিনি তলতে লাগি ধৰিব অলপ গুড়া হৈ থাকিব কিন্তু চেনিখিনি আমি পাম ওকে গতিকে এটো হ'ব হয় খাদ্য ৰন্ধা আমি যেতিয়া ৰান্ধো সবজি পাচলি হক ভাত ৰান্ধো আগতে বস্তুবিলাক বেলেগ থাকে ৰান্ধাৰ পিছত বেলেগ হৈ যায় আকৌ সেই বেলেগ বস্তুখিনি ভাতখিনিয়ে সাপোজলে চাউলৰ পৰিৱৰ্তন কৰিব পাৰো নেকি আৰু গতিকে এটো কি হ'ব নহয় হ'ব তাৰ পিছত আম এটা পকি গলে তাৰ পিছত কি হ'ব কেঁচালৈ আকৌ পৰিৱৰ্তন কৰিব পাৰিম জানো নোৱাৰিম গতিকে পকা আমটো কাকো ঘুৰাই পাব নোৱাৰিম এটো হ'ব নহয় তাৰপিছত গাখীৰ দৈ গাখীৰখিনি দৈ হলে নোৱাৰো আমি কাৰণ দৈটো আকৌ গাখীৰলৈ পৰিৱৰ্তন কৰিব নোৱাৰো কোৱেশ্চন নম্বৰ 4 আনসাৰটো চোৱা A drawing sheet changes when you draw a picture on it. Can you reverse this change? আমি মানে এটা sheetত যদি এটা পেজত যদি আমি ড্ৰ কৰো তেন্তে আমি আগৰ অৱস্থালৈ নিব পাৰো না এটো দুই ধৰণৰ আনসাৰ হ'ব কাৰণ আমি যদি পেনেৰে আকৌ আগৰ অৱস্থালৈ নিব নোৱাৰো পেন বা কালাৰস ইউজ কৰি যদি পেন্সিলেৰে আকৌ মছি পেলাই আকৌ আগৰ অৱস্থালৈ নিব পাৰো সেইখিনি কথা ইংৰাজীত লিখিব লাগিব আনসাৰটো চাই লোৱা Yes, I can reverse this if the picture. Yes, আমি reverse কৰিব পাৰো আগৰ অৱস্থালৈ নিব পাৰো কিন্তু কেতিয়া নিব পাৰো হেখিনি চোৱা if the picture is made by pencil যদি পিকচাৰটো পেন্সিলেৰে বনোৱা হয় okay but if the picture draw by pen or colors টি বনালে আমি কি কৰো then it cannot be erased and reversed আমি তেতিয়া মচিব নোৱাৰো আৰু ৰিভাৰ্স কৰিব নোৱাৰো এইখিনি কথা একেবাৰে সহজ হয় তোমালোকে মুখস্থ কৰিবলৈ সুবিধা হ'ব সহজ ৱৰ্ডত মই দিছো আৰু তোমালোকে এতিয়াও চোৱা চেনেলটো সাবস্ক্ৰাইব কৰিছা না কাৰণ সাবস্ক্ৰাইব কৰিলেহে মই ভিডিঅবোৰ যেতিয়া আপলোড কৰো তেতিয়া পাই যাবা এটা নেক্সট 5 নম্বৰ কোৱেশ্চনটো সো এটি ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকৰ give example to explain the difference between changes that can or cannot be reversed মানে ৰিভাৰ্স কৰিব পৰা চেঞ্জ আৰু ৰিভাৰ্স কৰিব নোৱাৰা চেঞ্জৰ এক্সাম্পল কেইটামান দিব দিছে example of changes can be reversed are melting of ice into water filling balloon with air folding of paper opening of the door freezing of water পাঁচটা দিছো যিকোনো দুটা হয়তো তিনটা আহিব পাৰে ইমান কোৱা নাহে কিন্তু তোমালোকে জানি থবা হয়তো আহি যাব পাৰে ঠিক নাই বা তোমালোকক এমসিকিউ হিচাপত দিব পাৰে যে তলৰ কোনটো ৰিভাৰ্স কৰিব পৰা এক্সাম্পল হয় তেনেকুৱা উদাহৰণ হয় তেনেকুৱা এমসিকিউ হিচাপতো দিব পাৰে গতিকে তোমালোকে মেইন পইণ্টটো কি কৈছে এটো বুজি ৰাখিবা তেতিয়া যিকোনো এমসিকিউ কৰিব পাৰিবা It is an example of cannot be reversed মানে যোনটো ৰিভাৰ্স কৰিব নোৱাৰো আগৰ অৱস্থা ৰিভাৰ্স মানে আগৰ অৱস্থালৈ নিব নোৱাৰো milk turns into curd burning of paper আমি যদি এটা পেপাৰ পুৰি দিও আকৌ সেই পুৰা ছাইখিনি আকৌ পেপাৰলৈ নিব নোৱাৰো cutting of paper cooking of food breaking of glass 6 number question to a thick coating of a paste of plaster of Paris of short form to hold POP is applied over the bandage on a
Fixed bone. It becomes hard on drying to keep the fixed bone immobilized. Can the change in POP be reversed? যেতিয়া আমি বেণ্ডেজ কৰোঁতে যেতিয়া আমাক বেণ্ডেজ কৰাই দিয়ে মানে হাত ভাঙিলে যেতিয়া বেণ্ডেজ কৰা হয় সেই বেণ্ডেজত POP নামৰ এটা কেমিকেল দিয়া পাউডাৰটো দিয়া পানীত মিহলাই ওকে সেইটো মিহলাই দিয়াৰ বাবে তাত আঠা লাগি যায় শুকাই যোৱাৰ পিছত ডাঠ হৈ যায় যেতিয়া ডাঠ হৈ যোৱাৰ কাৰণে আমি মানে হাড়টো মানে হাত চাত লৰাব নোৱাৰো আৰু এই হাড়টো মানে ভাল হৈ যায় ওকে গতিকে POP টো আকৌ আগৰ অৱস্থালৈ নিব পাৰো না সেইটো কথা উঠিছে আৰু আনসাৰটো কি হ'ব নো দা চেঞ্জ ইন POP cannot be reversed as it become hard after drying মানে ড্ৰাই হোৱাৰ পিছত আকৌ সেই POP টো আমি আগৰ অৱস্থালৈ নিব নোৱাৰো which cannot be changed back into its original from মানে ড্ৰাই হৈ যায় যাৰ বাবে আমি আগৰ অৱস্থালৈ আকৌ অৰিজিনাল অৱস্থালৈ নিব নোৱাৰো এইখিনি কথা লিখিলে হৈ যাব নম্বৰ 7 a bag of cement lying in the open gets wet due to rain during the night মানে এটা এক বস্তা সিমেন্ট মানে গুটে ৰাতি বৰষুণত ভিজিছে the next day sun মানে পিছদিনাখন ৰ'দ ওলাইছে আৰু ৰ'দত শুকাইছে মানে ৰ'দত শুকাবলৈ পিছদিনাখন ভালদৰে ৰ'দ ওলাইছে তাৰ পিছত ৰ'দ ওলাৰ পিছত যদি আমি সেই ৰ'দত যদি দি দিও সিমেন্টখিনি আগৰ অৱস্থালৈ নিব পাৰো না do you think the changes which have occurred in the cement could be reversed আমি সেই সিমেন্টখিনি আগৰ অৱস্থালৈ পাম নে যদি ৰ'দত শুকুৱাই দিও no the changes which have occurring in the cement cannot be reversed আমি সিমেন্টৰ ক্ষেত্ৰত আমি আগৰ অৱস্থালৈ নিব নোৱাৰো কাৰণ কিয় if the wet cement sack is dried again in the sun the cement will thicken and not recover আকৌ কি হ'ব ভিজা সিমেন্টটো যদি আমি ৰ'দত দিও কি হ'ব সেইটো ডাঠ হৈ যাব কাৰণ সিমেন্টত অলপ আঠাজাতীয় বস্তু থাকে হয় না গতিকে সেইখিনি ডাঠ হৈ গলে আকৌ সেই আগৰ অৱস্থালৈ পাউডাৰ ফৰ্মলৈ নাহে এইখিনি আনসাৰ 7 নম্বৰলৈকে কমপ্লিট হৈছে ইংৰাজী মাধ্যমটো এতিয়া মই অসমীয়া মিডিয়ামখিনি দি দিম অসমীয়া মিডিয়ামখিনি আৰু মই কোৱেশ্চনখিনি পঢ়ি নিদিও কোৱেশ্চনখিনি অলৰেডি যেহেতু তোমালোকৰ বুকত আছে পঢ়িলে বুজি পাবা অসমীয়াখিনি বুজাবলৈ দৰকাৰ নহব তোমালোকক বুজি পাবা পঢ়িলে আনসাৰখিনি মই আকৌ পঢ়ি দি আছো ওকে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আকবাৰ কৈছে আৰু এটা ভিডিও বনাতে বহুত কষ্ট হয় বহুতখিনি মানে ডিটিপি PDF বনাব লাগে কোৱেশ্চন আনসাৰ বনাব লাগে আৰু যিমান পাৰো মই সহজ কে আনসাৰ দিবলৈ চেষ্টা কৰো গতিকে এইবোৰ কৰোতে বহুত সময় যায় মই সেইভাবে মই ৰেগুলাৰ ভিডিও আপলোড কৰিব পাৰি থকা নাই সেইভাবে এই কষ্টখিনি বাবে এটা প্লিজ লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা শেয়াৰ কৰি দিবা 1 নম্বৰ উত্তৰটো চোৱা 1 নম্বৰ প্ৰশ্নৰ উত্তৰটো হয় পোছাক কুছা আমি পোছাকৰ ক্ষেত্ৰত যোনটো কথা কৈছিলো পোছাক আমি যদি পানী ঠাই এখনত আমি যদি পানী থকা ঠাই এখনত গৈ আছো তেন্তে পানী থাকিলে আমি কি হয় পোছাকযোৰ কুচাই দিও ফোল্ড কৰি দিয়ে কুচাই দিয়া পোছাকযোৰ আকৌ আগৰ অৱস্থালৈ নিব পাৰিম নে নাই মানে নমাই দিব পাৰিম নে নাই আগৰ অৱস্থালৈ আহিব নে নাই হেতু লিখিব দিছে গতিকে আমি আগৰ অৱস্থালৈ আনিব পাৰিম হয় না বাছটো খুলি দিলে কি হ'ব পোছাকযোৰ আগৰ অৱস্থালৈ আহি যাব হয় পোছাক কুচাই ছুটি কৰা পৰিৱৰ্তন বিপৰীতমুখী কৰিব পাৰি আমি বিপৰীতমুখী মানে কি আগৰ অৱস্থালৈ আহে না নাই সেইখিনি কথাই আমি কুচাই থোৱা পোছাক আকৌ নমাই দি বা ভাঁজটো খুলি দি আকৌ নমাই দি বা ভাঁজ খুলি দিব আকাৰে ভা উপচন্দ্ৰবিন্দু বৰ্গীয় জ ওকে ভাঁজ খুলি দি আগৰ অৱস্থালৈ নিব পাৰো এনেকৈ লিখিলে হ'ব বা নমাই দি আগৰ অৱস্থালৈ নিব পাৰো এনেকৈ লিখিলে হ'ব ওকে 2 নম্বৰ প্ৰশ্ন কৈছে এটা পুতলা যদি ভাঙি যায় সেই পুতলাটোক যদি আগৰ অৱস্থালৈ নিব বিচাৰা তেন্তে তুমি বিপৰীতমুখী কৰিব পাৰিবা না আগৰ অৱস্থালৈ নিব পাৰিবা না লিখিব দিছে নহয় এই পৰিৱৰ্তনটো বিপৰীতমুখী কৰিব নোৱাৰি কিয়নো ভঙা পুতলা এটা আগৰ দৰে কৰা কেতিয়াও সম্ভৱ নহয় অৱশ্যে টুকুৰাখিনি সংলগ্ন কৰিবলৈ কিছু আঠা ব্যৱহাৰ কৰিব পাৰি কিন্তু হিয়াৰ সম্পূৰ্ণ ৰূপত আগৰ অৱস্থালৈ নিব নোৱাৰি তোমালোকে যদি 1 মাৰ্কৰ কাৰণে আহে অনলি তোমালোকে এই পইণ্টটো লিখিবা ওপৰৰ পইণ্টটো লিখিবা সেইভাবে মই পেৰাগ্ৰাফ চেঞ্জ কৰি দিছো 1 নম্বৰৰ কাৰণে আহিলে ওপৰৰ পেৰাগ্ৰাফটো লিখিবা আৰু যদি অলপ বেছি মাৰ্কৰ আহে যদি 2 মাৰ্কৰ কাৰণেও আহি যায় তেন্তে গুটেখিনি লিখিব লাগিব তো দা শোয়িং অফ এ পাইস অফ উড মানে কাণ গতিকে এটো কি হ'ব কাট এটুকুৰা কাটাৰ পিছত আমি তাক ফলাৰ পিছত আমি খুৰাব নোৱাৰো আকৌ পুনৰ আগৰ অৱস্থালৈ নিব নোৱাৰো ন দা মেল্টিং অফ আইস কেন্ডি বৰফ এটা যদি আমি মেল্ট কৰি দিও হেতু আকৌ বৰফলৈ নিব পাৰো কেনেকৈ নিব পাৰিম আকৌ ফ্ৰিজত থৈ পেলাই ফ্ৰিজিং কৰি পেলাই বৰফ বনাব পাৰিম এটো হ'ব ইয়েস তাৰ পিছত ডিজলভিং সুগাৰ ইন ওয়াটাৰ ইয়েস হ'ব অলৰেডি মই বুজালোৱে তাৰ পিছত দা কুকিং অফ ফুডটো কুকিং কৰাৰ পিছত ৰান্ধাৰ পিছত আমি আগৰ অৱস্থালৈ নিব নোৱাৰো গতিকে হ'ব ন দা ৰাইপিং অফ মেংগো পকা আমটো আমি আকৌ যদি কেঁচালৈ নিব পাৰিম জানো গতিকে এটো হ'ব নো সোৰিং অফ মিল্কটো যদি আমি দৈ কৰি দিও গাখীৰ দৈ হোৱা গাখীৰটো যদি দৈ কৰি দিও কি হ'ব আকৌ গাখীৰলৈ পৰিৱৰ্তন কৰিব নোৱাৰো নো হ'ব
4 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা কাগজ এখনত যদি আমি ছবি আঁকো তেন্তে সেই ছবিখিনি আমি আগৰ অৱস্থালৈ নিব পাৰোঁ নে আমি দুই ধৰণে কৰিব পাৰিম মানে এনসাৰটো দুই ধৰণে লিখিব লাগিব যদি আমি পেন্সিলেৰে আঁকো তেন্তে আগৰ অৱস্থালৈ নিব পাৰিম পেন আৰু কালাৰ্ছ ইউজ কৰিলে আমি আগৰ অৱস্থালৈ নিব নোৱাৰিম সেইখিনি কথা লিখিব লাগিব ওকে প্ৰশ্নটো যেহেতু তোমালোকৰ বুকত আছে সেইবাবে আমি প্ৰশ্নটো পঢ়ি দিয়া নাই হয় মই ইয়াক বিপৰীতমুখী কৰিব পাৰিম যদি ছবিখন পেন্সিলৰ দ্বাৰা অঁকা হয় কিন্তু বিপৰীতমুখী কৰিব পাৰিম যদি ছবিখন পেন্সিলৰ দ্বাৰা অঁকা হয় দি পেলাই ইয়াতে এনেকুৱা সিম্বলটো দিবা কিন্তু যদি ছবিখন কলম বা ৰঙেৰে আঁকে তেন্তে ইয়াক মচি উলটাই দিব নোৱাৰি যা 5 নম্বৰ প্ৰশ্নটো চোৱা বিপৰীতমুখী হোৱা পৰিৱৰ্তন আৰু বিপৰীতমুখী নোহোৱা পৰিৱৰ্তনৰ উদাহৰণ দিব দিছে উদাহৰণকেইটা চোৱা বিপৰীতমুখী হোৱা পৰিৱৰ্তনৰ তলত দিয়া ধৰণৰ বৰফ পানীলৈ গলি যোৱা বেলুনক বায়ুৰে ভৰ্তি কৰা কাগজ ভাঁজ কৰা দুৱাৰখন খোলা পানী বৰফ কৰা আৰু বিপৰীতমুখী কৰিব নোৱাৰা পৰিৱৰ্তনবোৰ চোৱা গাখীৰ দৈলৈ ৰূপান্তৰিত হোৱা কাগজ জ্বলোৱা কাগজ কটা খাদ্য ৰন্ধা ভঙা কাঁচৰ বস্তু ইত্যাদি ভঙা কাঁচৰ বস্তু আগৰ অৱস্থালৈ আমি নিব নোৱাৰো 6 নম্বৰ প্ৰশ্নটো কৈছে যে ভঙা হাড়ৰ বেণ্ডেজৰ ওপৰত যদি প্লাষ্টাৰ অফ পেৰিছ ডাঠ এটা প্ৰলেপ লগাই দিয়া হয় প্লাষ্টাৰ অফ পেৰিছ মানে এটা পাউডাৰৰ কেমিকেল হয় যোনটো আমি প্লাষ্টাৰ কৰোতে ইউজ কৰে ডক্টৰসকলে প্লাষ্টাৰ কৰোতে ইউজ কৰে প্লাষ্টাৰত লগাবলৈ যাতে সেই প্লাষ্টাৰটো ডাঠ হৈ যায় বেণ্ডেজখিনি ডাঠ হৈ যায় আৰু হাড়টো যাতে হাড়িটো জোৰ লাগি যায় লৰচৰ নোহোৱাৰ কাৰণে কি হয় জইনখিনি ভাঙা ঠাইখিনি জোৰা লাগি যায় ওকে গতিকে সেই প্লাষ্টাৰ অফ পেৰিছটো আমি আগৰ অৱস্থালৈ নিব পাৰো নে হেতুকে সুধিছে আনসাৰটো চোৱা প্লাষ্টাৰ অফ পেৰিছত হোৱা পৰিৱৰ্তনক বিপৰীতমুখী কৰিব নোৱাৰি কাৰণ প্লাষ্টাৰ অফ পেৰিছ শুকাই যোৱাৰ পিছত কঠিন হৈ পৰে আৰু ইয়াক আগৰ অৱস্থালৈ নিব নোৱাৰি 7 নম্বৰ প্ৰশ্নটো কৈছে যদি সিমেন্ট এক বস্তা যদি ৰাতি বৰষুণত তিতে আকৌ পিছদিনাখন যদি ৰ'দ ওলাই ৰ'দত যদি দি দিওঁ তেন্তে আমি আগৰ অৱস্থালৈ সিমেন্টখিনি পাম নে নাই আমি সিমেন্টখিনি নাপাম কাৰণ সিমেন্টখিনি যেতিয়া ভিজা সিমেন্টখিনি ৰ'দত শুকাই যায় তেতিয়া সিমেন্টখিনি ডাঠ হৈ যাব মানে গোটা হৈ যাব গতিকে সিমেন্টখিনি আগৰ অৱস্থালৈ নাহে আনসাৰটো চোৱা নহয় সিমেন্টত হোৱা পৰিৱৰ্তনবোৰ বিপৰীতমুখী কৰিব নোৱাৰি যদি তিতা সিমেন্টৰ বস্তাটো পুনৰ ৰ'দত শুকুৱাই দিয়া হয় তেন্তে সিমেন্ট ডাঠ হৈ যাব আগৰ অৱস্থালৈ পৰিৱৰ্তন কৰিব নোৱাৰি 7 নম্বৰলৈকে কোৱেশ্চন আনসাৰবোৰ কমপ্লিট হৈছে এইখিনি দি আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ আজিলৈ আহিছোঁ ধন্যবাদ